লিয়াটো ফুলিছে চাওক আৰু কলিও মাৰি আছে এইবিলাক কলি চলি মাৰি আছে খুব ধুনীয়াকৈ কপৌ ফুল কি ধুনীয়াকৈ ফুলিছে চাওক আপোনালোকৰ ঘৰত পৰা কপৌ ফুল ফুলিছে নে কথাটো খুব ধুনীয়াকৈ আপোনালোকে কমেণ্টত এটা জনাব বহুতে ৰাধা কৃষ্ণ বুলিও কয় এই ফুল গছজোপাক চাওক না মানে পাত কম ফুল বেছি চাওক আৰু এইজোপা ফুল চাওক কিমান ধুনীয়া একদম ৰঙা ৰঙা মিহি মিহি আৰু এই আপোনালোকে যে দেখিছে ঘৰটোত মানে খুব ধুনীয়াকৈ দীঘলকৈ লাইন পাৰি থকা হৈছে আচলতে কথাটো এনেধৰণৰ আজিৰ পৰা প্ৰায় 1 বছৰমানৰ আগতে মানে আমাৰ ঘৰটো প্ৰায় ৰং কৰা হৈছিলে কিন্তু ৰং কৰোঁতে মানে এটা ভিডিঅ' কৰি ৰাখিছিলোঁ কিন্তু ভিডিঅ'টো আজিলৈকে মই দিয়া নহ'ল 1 বছৰ পাৰ হৈ গ'ল ইমান লেজি এনেকৈ লেজি হ'লে কি হ'ব বাৰু আৰু যি নহওক মানে আজি সেইটো খুব ধুনীয়াকৈ দেখাম বুলি ভাবিছোঁ গোটেই ভিডিঅ'টো কেনেধৰণে কৰা হৈছিলে কেনেধৰণে ৰং কৰা হৈছিলে কম্বিনেশ্যন কেনেকৈ মিলোৱা হৈছিলে সকলোবিলাক দৃশ্য আজি এই ভিডিঅ'টো মানে খুব ধুনীয়াকৈ দেখাম হেল্ল' বন্ধুসকল নমস্কাৰ মই গৌতম আৰু মই গৌতমে স্বাগতম জনাইছোঁ গৌতম বৰা ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আৰু তাৰ আগতে মানে এটা বস্তু দেখাই লওঁ আমাৰ ঘৰত কেইটামান ফুল মানে লগাইছিলোঁ সেইখিনি মানে ইতিমধ্যে ফুলিছে দেখাইছোঁ চাওক প্ৰথমতে চাওক না ডালিয়া কি ধুনীয়াকৈ আচলতে ডালিয়াটো ফুলিছে চাওক আৰু কলিও মাৰি আছে এইবিলাক কলি চলি মাৰি আছে খুব ধুনীয়াকৈ আৰু এইফালেও আছে চাওক নাৰ্জী আছে আৰু এইফালেও আছে গোলাপ অলপ আছে ডালিয়া আছে চেম তেনেকৈ এইফালেও আছে নাৰ্জী আৰু এইফালে চাওক ডালিয়া মানে খুব ধুনীয়াকৈ আৰু চবতকৈ বেছি মজা আৰু ইণ্টাৰেষ্টিং বস্তুটো মানে হৈছে চাওক আমাৰ ঘৰত এইটো চাওক কপৌ ফুল কি ধুনীয়াকৈ ফুলিছে চাওক আপোনালোকৰ ঘৰত পৰা কপৌ ফুল ফুলিছে নে কথাটো খুব ধুনীয়াকৈ আপোনালোকে কমেণ্টত এটা জনাব আৰু তাৰপাছত আৰু এজোপা আমাৰ ঘৰত খুব ধুনীয়া আছে বহুতে ৰাধা কৃষ্ণ বুলিও কয় এই ফুল গছজোপাক চাওক না মানে পাত কম ফুল বেছি চাওক চাওক কিমান ধুনীয়া নহয়নে তো এনেকুৱা ফুল আচলতে আপোনালোকৰ ঘৰত আছে নাই বা আপোনালোকে এনেকুৱা ৰাধা কৃষ্ণ ফুল আপোনালোকে দেখি জানে জনাবলৈ নাপাহৰিব গতিকে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো ফাইনেলি আমাৰ মানে কি কালাৰ কম্বিনেশ্যন যিটো সেইটো মানে মিলাই থকা হৈছে এয়া চাওক ধুনীয়াকৈ আৰু ইয়াৰ পাছত মই দেখাই দিম মানে আফটাৰ এণ্ড বিফৰ যিটো লুক সেই ভিডিঅ'টো মই ধুনীয়াকৈ দেখাই দিম প্ৰথমতে মই দেখাই দিছোঁ আপোনালোকক ৰ'ব তো বৰ্তমান এয়া দেখিছে আপোনালোকে ধুনীয়াকৈ পুটিন চুটিন কাটি থোৱা হৈছে তাৰপিছত প্ৰাইমাৰ চাইমাৰ মাৰি থোৱা হৈছে তাৰপিছত এতিয়া কালাৰ কম্বিনেশ্যন যিটো ধুনীয়াকৈ মিলাই থকা হৈছে তাৰপিছত যেতিয়া লগোৱা হ'ব বা কাম কৰি থকা সময়তো মই অলপ তাৰ ফুটেজ আপোনালোকক দেখুৱাই দিম চাব ফাইনেলি দুটা কম্বিনেশ্যন আমাৰ মানে চাই চোৱা হৈছিলে এইটো এটা প্লাছ এইটো এটা এই বৰষুণৰ পৰা মানে শান্তি নাই কিবা এটা কৰিবলৈ হ'লে খালি এইটো অৱস্থা হৈছে এইটো লুক আৰু এয়াই আছিলে ফাইনেল লুকটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব যদিও একেবাৰে ফাইনেল হোৱা নাই আপোনালোকে যে এই বগা বগা অংশবিলাক দেখিছে আৰু এই বগা বগা অংশবিলাকতে আচলতে আৰু 2-4টা ৰং কৰিবলৈ বাকী আছে আৰু সেয়াই আছিলে ফাইনেল লুকটো এবছৰৰ পাছৰ ভিডিঅ' খুচৰি উলিয়ালোঁ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ তো আমাৰ ঘৰটোৰ ৰংটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে সকলোৱে ভালে থাকক সুস্থ হৈ থাকক জয় আই অসম বাই বাই